যোনটো সেফ স্কোৰ হ'ব পাৰে সো আপোনালোকে যদি চাই তেন্তে ইউআৰ ক্যাটেগৰি যদি আপোনাৰ নম্বৰ আপুনি যদি এক্সকাৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সবকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে কুশলে আছে বাকি আজি এই ভিডিঅ'টোত কিছুমান কথা আলোচনা কৰিম কাটঅফৰ ওপৰত আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰাকে যেহেতু আপোনালোকে গম পায় যে এতিয়া আসাম পুলিচৰ যোনটো ৰিজাল্ট দিবলে বাকি আছিলে হেতু 10 তাৰিখে দিব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যোনবিলাক ক্যান্ডিডেটে পাস কৰি থৈছে সকলো পৰ্যায় তেওঁলোকৰ মনত বহুতো এটা ডাউট থাকে যে কিমান কাট অফ যাব ফাইনাল ৰিজাল্ট কেতিয়া দিব বা এটা টেনচন বা কনফিউজন থাকে সো এটো এটা বহুতে এটা কষ্ট পিৰিয়ড বুলি ক'ব লাগিব কাৰণ প্ৰিপাৰেচন সময়তে প্ৰিপাৰেচন কৰি থকা সময়টোৱে যদি ভাল এনেকে সব পৰীক্ষা দিয়াৰ পিছত ৰখি থকাটো এটা বহুতে কঠিন কাম বাকি সক মই এতিয়া বুলি নহয় আমাৰ ক্ষেত্ৰতে কৈছো আমাৰ টাইমত ইমান কম্পিটিশন নাছিলে বা তাৰ আগতো ইমান কম্পিটিশন নাছিলে এপিআৰৰ কথা কৈছো যেহেতু আজ যিমান বছৰ গৈ আগবাঢ়ি গৈ থাকিব হিমানে কম্পিটিশন বাঢ়ি গৈ থাকিব যদি কাট অফ ওপৰত আমি যদি কবলে যাওঁ যদি মোৰ মতে তেন্তে আপোনালোকে সক যেহেতু যোনবিলাক ক্যান্ডিডেটছে এতিয়া ভাইবা দিলেগে হেবিলাক ক্যান্ডিডেটছৰ মাৰ্কস কোনো ইমান 5 নম্বৰ বা 4 নম্বৰ ইমান ডিফাৰেন্স নাই সবই নম্বৰ হয়তো 1 বা 2 নম্বৰ আগপিছাকে আছে সো মেইন এতিয়া আপোনালোকৰ যোনটো সিলেকশনত মেইন নম্বৰটো যোনটো ৰোল প্লে কৰিব হেতু হৈছে আপোনালোকৰ ৰিটেন আৰু ভাইবা ইমান ৰোল প্লে নকয় কিন্তু ৰিটেনত বহুত এটা মেজৰ ৰোল প্লে কৰে কাৰণ ফিজিক্যালটো যোনবিলাক ক্যান্ডিডেটছে ৰিটেনত বহিব পাইছে তেওঁলোকৰ ফিজিক্যাল প্ৰায় সমান পইণ্টত আগপিছা হ'ব পায় কিন্তু মেইন খেলটো কৰি দিয়ে ৰিটেনত সো কাট অফৰ ওপৰ কথাটো এনেকুৱা যে মই বহুতক মোৰ ভিডিঅ'টো কৈছিলো যে কোনে কিমান পাইছা ফিজিক্যাল নম্বৰটো বা ৰিটেনত কিমান এক্সপেক্টেড নম্বৰ পাবা হেখিনি কমেন্ট কৰিবলৈ দুই এজনে কৰিছিলে কিন্তু ক্যান্ডিডেটছ বা বেছি মানুহ মই ইমানটা ৰেসপন্স নেপালো হলেও মই নিজৰ এটা এনালাইসিস মতে যিমানটো জিটো এনালাইজ কৰিব পাৰিছো তা এটা বেসিক কাট অফ মানে আপোনালোকক ক'ব ওলাইছো মোৰ মতে যোনটো সেফ স্কোৰ হ'ব পাৰে সো আপোনালোকে যদি চাই তেন্তে ইউআৰ ক্যাটেগৰিত যদি আপোনালোকৰ সব মিলা যদি আপোনাৰ নম্বৰ আপুনি যদি এক্সপেক্ট কৰিছে যে 71 to 73 মাজত যদি আপোনালোকৰ এটা নম্বৰ আহে বা আপোনাৰ নম্বৰ অহা চান্স আছে তেন্তে হেতু এটা সেফ স্কোৰ হ'ব পাৰে ইউআৰ ক্যাটেগৰি কানে আৰু বাকি আপোনাৰ ওবিসি যদি আমি চাব যাও তেন্তে 69 পৰা 70 বা 71 লৈকে আপোনালোকে ধৰিব পাৰে তো হেতু এটা সেফ স্কোৰ হ'ব পাৰে তেনে ধৰণে এসসি আৰু বহুতে মোক খুদি আছিল যে ভাইবাত কেন ধৰণে নম্বৰ দিয়া যায় সো ভাইবা ইমান ইয়াত আপোনালোকৰ সিলেকশনৰ ক্ষেত্ৰত ইমানটা ৰোল প্লে নকৰিব কাৰণ ভাইবাত প্ৰায় ভাগে আপোনালোকৰ পাৰ্সনালিটিটো বা মানুহটোক চোৱা যায় কেনে ধৰণে কথা কৈছে বা এটা টাইপ অফ ভাইবাটো হৈছে এটা টাইপ অফ ডকুমেন্ট ভেৰিফিকেশনত যত নেকি আপোনালোকক ফিজিক্যালি চোৱা যায় যে মানুহটো হসাকে প্ৰকৃততে সেই মানুহজন হয় না নহয় সো ভাইবাত অলমোস্ট সবে প্ৰায় সিমিলাৰ নম্বৰ পায় হয়তো এজন দুজনে 5ৰ ভিতৰত বা 4 পাব পায় বা 3লে নেজায়গে মোৰ মতে আমাৰ টাইমতো এনেকুৱাই হৈছিল প্ৰায় ভাগৰ ভাইবা নম্বৰখিনি সেমে আছিল সো মেইন ৰোল প্লে কয় আপোনালোকৰ সিলেকশনত ৰিটেন আৰু আপোনালোকৰ ফিজিক্যাল সো মোৰ এনালাইজ মতে আপোনালোকক মই আজি কাট অফ নম্বৰখিনি কলো হয়তো বহুলো হ'ব পাৰে বা বেলেগো আহিব পাৰে সো মই জিটো এনালাইজ কৰিব পাৰিছো আপোনালোকক কৈছো বাকি আপোনালোকে ৰিজাল্টৰ কথাটো গম পায় অতি সোনকালে আপোনালোকৰ ৰিজাল্ট মুকলি কৰা হ'ব সো ইমান দিন ধৈৰ্য ধৰিলে যেতিয়া আৰু দুদিন মান ধৈৰ্য তাৰ পিছত আপোনালোকে নিজৰ ফাইনাল ৰিজাল্টটো পাব এটো এটা বহুত টাফ পিৰিয়ড মই জানো কাৰণ আমিও ৰখিছিলো ৰিজাল্টৰ কাৰণে বহুতো মনত টেনচন থাকে যে চাকৰিটো পামগে নে নাপামগে আৰু কিছুমান যে বয়স যোনটো এজ থাকে হে লাষ্ট এটেম্প থাকে সো মনত এটা বহুত মানে টেনচন হৈ থাকে বহুত টেনচন আৰু যোনবিলাক ক্যান্ডিডেটছে এবাৰ এটো ৰিক্ৰুটমেন্টত সফল হ'ব নোৱাৰিলে বা আগতে বা ৰিটেনতে যোনবিলাক সিলেকশন নহল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ আছে যে সেপ্টেম্বৰ বা নৱেম্বৰ মাহত আমাৰ আসাম পুলিচৰ বহুতো বিভিন্ন ডিপাৰ্টমেন্টৰ এবি ইউবি হৈ গল বা এপিআৰ হৈ গল নতুন ভ্যাকেন্সি ওলাব সো তাৰ কাৰণে আপোনালোকে হাজু হৈ থাকক সোনকালে আপোনালোকৰ নোটিস দেখিবলৈ পাব
আৰু আমাৰ আসাম পুলিচ বুলিয়ে নহয় বহুতো বেলেগ বেলেগ ডিপাৰ্টমেণ্টত নতুন নতুন ভেকেঞ্চি ওলাইছে যেনেকৈ আপোনালোকৰ এটা ভেকেঞ্চি ওলাইছে BSFৰ যোনটো ৱায়াৰলেছ অপাৰেটৰ ৰেডিঅ' অপাৰেটৰ আৰু ৰেডিঅ' মেকানিকটো সেইটো এটা বহুতেই ধুনীয়া পোষ্ট সেইটোৰ ওপৰত যদি আপোনালোকে যদি কমেণ্ট কৰে তেন্তে মই ডিটেইল এটা ভিডিঅ' আনি দিম বহুত এটা ধুনীয়া চাকৰি য'ত নেকি আপোনালোকে চেলেৰি বহুত ধুনীয়া পাব প্লাছ আপোনালোকে অল ইণ্ডিয়া চাব পাব খেল খেলে বা খেলাৰ চাৰ্টিফিকেট আছে নেশ্যনেল লেভেলৰ বা স্কুল লেভেলৰ বা ইণ্টাৰ ইউনিভাৰ্চিটিত তেন্তে আপোনালোকে আসাম ৰাইফলছত এটা স্পৰ্টছ কোটা ভৰ্তি ওলাইছে সেইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে চ' সকলোতে এপ্লাই কৰি থাকিব এইটোৱে নহয় যে অকল এটা চাকৰিৰ পিছতে লাগি থাকিব আজি এই ভিডিঅ'টোত ইমানেই আছিলে আৰু কিহৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব চ' লগ পাম আন এটি ভিডিঅ'ত ধন্যবাদ